নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। আপোনালোকে ইতিমধ্যে গম পাইছে যে শিক্ষা ক্ষেত্ৰৰ ওপৰত আমাৰ শিক্ষা বিভাগে স্পষ্ট নিৰ্দেশনা প্ৰকাশ কৰিছে যে 1 এপ্ৰিলৰ পৰা আমাৰ বিদ্যালয়সমূহত শিক্ষাগুৰুসকলে প্ৰৱেশৰ সময় আৰু ছুটিৰ সময় এই দুইটা সময় আমাৰ শিক্ষা ক্ষেত্ৰৰ এপ্লিকেশ্যনৰ জৰিয়তে ভৰ্তি কৰিব লাগিব। এই ক্ষেত্ৰত আমাৰ শিক্ষাগুৰুসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে, তথাপিও যিয়ে নহওক বিভাগীয় নিৰ্দেশনা আমি মানি চলিবলৈ বাধ্য। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক থুলমূলকৈ জনাব বিচাৰিছোঁ কিদৰে আপোনালোকে ইন টাইম আৰু আউট টাইম এইটো শিক্ষা ক্ষেত্ৰৰ এপ্লিকেশ্যনত আপোনালোকে দিব পাৰিব সেই বিষয়ে আমি জনাব বিচাৰিছোঁ। তো আমি ইতিমধ্যে যোৱা প্ৰায় এবছৰ ধৰি শিক্ষা ক্ষেত্ৰৰ এপ্লিকেশ্যন ব্যৱহাৰ কৰি আহিছোঁ আৰু আমি সকলোৱে জানো কিদৰে আমি স্কুলত গৈ এটেণ্ডেঞ্চটো দিব লাগে। ঠিক একেধৰণে এতিয়াও আমি বিদ্যালয়লৈ গৈ আমাৰ যি টিচাৰ ষ্টাফ এটেণ্ডেঞ্চ আছে তাত আমি ক্লিক কৰিলে আমাৰ নামটোৰ এগেইনষ্টত ক্লিক কৰিলে যিটো চকু ব্লিংক কৰিবলৈ দিয়ে, চকু টিপ মাৰিবলৈ দিয়ে, সেইটো কৰাৰ লগে লগে আমাৰ এটেণ্ডেঞ্চটো কেপচাৰ হয় আৰু চিংক্ৰনাইজ হৈ যায়। তো আপুনি যিটো সময়তে এই কামটো সম্পূৰ্ণ কৰিব সেই সময়টো শিক্ষা ক্ষেত্ৰৰ এপ্লিকেশ্যনত ইন টাইম হিচাপে বিবেচিত হ'ব। আপোনালোকে যদি পৰ্টেলত চাবলৈ বিচাৰে তাত আপোনালোকে দেখা পাব তাতে ইন টাইম আউট টাইমৰ সবিশেষ তথ্য আছে। এতিয়া আউট টাইমটো কিদৰে দিব? আউট টাইমটো দিয়াৰ ঠিক একেই প্ৰক্ৰিয়া। আপোনালোকে ছুটিৰ সময়ত যেতিয়া বিদ্যালয় ত্যাগ কৰিব সেই সময়ত আপোনালোকে পুনৰ যেনেকৈ স্কুলত গৈ পেলাই আপোনালোকে এটেণ্ডেঞ্চ দিছিলে ঠিক তেনেকৈ সেই ষ্টাফ এটেণ্ডেঞ্চত ক্লিক কৰি আপোনাৰ নামৰ এগেইনষ্টত ক্লিক কৰিলে আকৌ পুনৰ চকু টিপ মাৰিবলৈ দিব। আকৌ যেতিয়া চকু টিপ মাৰিব আপোনাৰ এটেণ্ডেঞ্চটো কেপচাৰ হ'ব, সেই সময়টো আউট টাইম হিচাপে বিবেচিত হ'ব। গতিকে খুব এটা ডাঙৰ কাম নহয়। গতিকে আশা ৰাখিছোঁ আমাৰ ছাৰ বাইদেউসকলে খুব সুন্দৰভাৱে আমাৰ শিক্ষা ক্ষেত্ৰৰ এপ্লিকেশ্যনত ইন টাইম আৰু আউট টাইমটো দিব পাৰিব। আৰু যদি কিবা খোকোজা লাগে তেনেহ'লে কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী সময়ত আপোনালোকৰ যি সমস্যা আছে সমস্যাসমূহ যথাসাধ্য সমাধান কৰিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, পৰৱৰ্তী লগ পাম। শিক্ষা ক্ষেত্ৰৰ সম্পৰ্কত বিভিন্ন ভিডিঅ' প্ৰস্তুত কৰি আছোঁ। আপোনালোকে সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ। ধন্যবাদ।